বহুত গৰম তো যি কি নহওক হেল্ল' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ একাপ লাল চাহৰে এতিয়া মই আছোঁ ৰাস্তাৰ হাইৱে ছাইডত আজি কোনো ব্লগ বনাম বুলি ওলাই অহা নাছিলোঁ এনেই ঘৰত ফ্ৰী আছোঁ আৰু আজি উঠোতে মোৰ বহুত দেৰি হ'ল যোৱাকালি মোৰ ষ্টুডিঅ'ৰ কাম বহুত দেৰিলৈ কৰিব লগা হ'ল সেই হেতুকে আজি উঠিছোঁ মই 11টা বজাত 11টাত উঠি পেলাই মই কি কৰোঁ ভাবিছিলোঁ অকণমান ফুৰিব যাম আজি যিহেতু বছৰৰ লাষ্ট ডে বুলি ক'ব পাৰি নিজে 30 তাৰিখ আজি কালি 31 তাৰিখ পৰহিৰ পৰা নতুন বছৰ আৰম্ভ হ'ব তো যি কি নহওক তো এনেই ভাল লাগে মই ফ্ৰী টাইমত এনেকুৱা হাইৱেত ফুৰিব লগা হ'লে সোণাপুৰ ছাইডে প্ৰায় আহোঁ এইটো ছাইডে ফুৰি বহুত ভাল লাগে আৰু ৰাস্তাৰ ছাইডত যিবোৰ এনেকুৱা টি ষ্টল থাকে সেইবোৰত চাহ খাই বহুত ভাল লাগে বহুত টেষ্টি চাহ বনায় চাহ খাই আগলৈ যাম আৰু আগত গৈ পেলাই সোণাপুৰৰ কমলা আজি টেষ্ট কৰিব যাম একচুৱেলি মই কমলা সোণাপুৰৰ ফালে আহিলে কমলা টেষ্ট কৰি নিশ্চয় আপোনালোকেও কৰে যদি সোণাপুৰৰ ফালে ফুৰিবলৈ আহে যদি কমলা নাখায় তেনেহ'লে সোণাপুৰত অহাটো একো লাভেই নাই চ' তালৈকে যাম আপোনালোককো দেখুৱাম কেনেকুৱা সোণাপুৰৰ এনভাইৰনমেণ্ট তো তাৰ আগতে একাপ চাহ খাই লওঁ তো ব্লগটোত মই আজি মই ৱেলকাম কৰাই নাই চ' হেল্ল' ফ্ৰেণ্ডছ দিছ ইজ চিন্তু পাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' এতিয়া আমি চাহটো খাই ফটাফট ইয়াৰ পৰা যাম এতিয়া সোণাপুৰ আৰু তাতে আমি কমলা টেষ্ট কৰিম ব'লক সোণাপুৰলৈ যাম তাৰ আগতে চাহকাপ খাই লওঁ চ' ফ্ৰেণ্ডছ মোৰ চাহ পানী খোৱা হৈ গ'ল আৰু ইয়াৰ পৰা ওলাওঁ আৰু ইয়াতে মই যে ছাবস্ক্ৰাইবাৰ লগ পালোঁ সুদীপ চেত্ৰী লগ পাই ভাল লাগিল তেখেতে মোৰ চেনেল ছাবস্ক্ৰাইব অলৰেডি কৰিলে আৰু তেখেতে এনেকুৱা ব্লগিং ভিডিঅ' চাই ভাল পায় ভাল পোৱা মানুহ হ'লে ভাল লাগে এনেকৈ ভিডিঅ' চাই ভাল পোৱা মানুহ হ'লে তো যদি লগ পাম আৰু ভাল লাগিল বহুত লগ পাই তো মই ইয়াৰ পৰা ওলাওঁ এতিয়া আমি সোণাপুৰ যাম আৰু কমলা খাবলৈ যাম এতিয়া তো ব'লক সোণাপুৰলৈকে যাওঁ এতিয়া বাৰু চ' ফ্ৰেণ্ডছ মোৰ খোৱা বোৱা হ'ল চাহপানী এতিয়া ইয়াৰ পৰা ওলাওঁ চাহটো ইমান ভাল নাছিলে যিমান ভাবিছিলোঁ প্ৰথম দুটা চিপ মাৰোঁতে ভাল লাগিছিল পিছত কিন্তু চাহটো ইমান টেষ্টি নহয় তো মই এতিয়া কৈ আছিলোঁ কি যে চাহটো ভাল নাছিলে যদিও উপায় নাই আৰু ভাল বুলিতো আশা কৰি খাইছিলোঁ কিন্তু মাজে মাজে ঠগ খোৱা যায় কিন্তু ৰাস্তাৰ কাষত কিছুমান দোকানত কিন্তু খুব সুন্দৰ চাহ বনায় মই আগতেও খাইছোঁ কিন্তু কেতিয়াবা লাগ বেয়া থাকিলে বেয়া চাহ পোৱা যায় উপায় নাই যে কি নহয় এতিয়া আমি কমলা খাবলৈ যাম কমলা ভাল হ'ব লাগে সেইটোৱে কথা আৰু সোণাপুৰৰ কমলা বুলি ক'লে বিখ্যাত আৰু আপাৰ আছামৰ যিমান গাড়ী যায় সোণাপুৰ হয় সকলোৱে ইয়াতে এবাৰ নহয় এবাৰ কমলা খাই পাইছেই লাইফত তো মই অদ্ভুত আজি কমলা খাবৰ কাৰণে গুৱাহাটীৰ পৰা আহিছোঁ ৱাও একচুৱেলি নহয় কমলাটো কমলাই আৰু যিটো ফ্ৰী আছিলোঁ আজি বিশেষ কেনেকুৱা কাম নাছিলে আজি আৰু সেইটো কাৰণে ভাবিলোঁ কি অলপ ফুৰি আহোঁ আৰু মই আগৰ ব্লগবোৰতো কৈছোঁ ফুৰিবৰ কাৰণে বেষ্ট টাইম হৈছে ঠাণ্ডা দিন কেইটা কাৰণ ইয়াতে বতাহ বৰষুণ নাথাকে এতিয়া ধুনীয়া পাতল ৰ'দ তো সেই সময়তে আপুনি যিমান পাৰে ফুৰি লওক গৰম দিনত আপুনি ফুৰিব নোৱাৰে কাৰণ বহুত গৰম হয় বৰষুণ যেতিয়া বৰষুণ আহে তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম হয় সেই হেতুকে ঠাণ্ডা দিন কেইটা বেষ্ট ফুৰিবৰ কাৰণে চ' ফ্ৰেণ্ডছ মই আহি পেলাই এখন দোকান পালোঁ আৰু ইয়াতে কমলা আনাৰস একচুৱেলি মই আজি মানে আনাৰসো খাই চাম চ' কমলা এতিয়া অৰ্ডাৰ দিয়া নাই এতিয়া আনাৰস এটা অৰ্ডাৰ দিছোঁ কাৰণ এজন মানুহৰ কাৰণে এটাই আনাৰস যিটো লাগিব চ' কাৰণ আনাৰস দিছোঁ তাকে কাটি আছে বেক চাইডে দাদাজনে আৰু 40 টকা কৈছে যোৰা নিশ্চয় 80 টকা যোৰা হ'ব পাৰে যোৰা কিমান কয় আনাৰসৰ 100 টকা 60 টকা আৰু 80 টকা তো মানে চাইজ যাম অ'কে আৰু কমলা কিমান কৰি দিছে 150 দিছে দিলে ডৰ্জন নহয় 12টা কিলো 120 টকা কিলো বেছে নেকি
আৰু এই কমলাবোৰ ক'ৰ পৰা আহে ইয়ালৈ আপোনাৰ দোকানত? আৰু ইপিনে নাই ঘগুৱা নেকি তাৰ পৰা আহে নেকি? এইটো মাল নাই, এইটো মাল শেষ। শেষ। তো এতিয়া সোণাপুৰৰ যিটো কমলা আছে মাৰকাঙৰ পৰা আহে। আগতে আমি শুনিছিলোঁ ঘগুৱাৰ পৰা আহে বুলি নহয় ন? এইটো কথা অৱশ্যে মই নাজানিছিলোঁ। এতিয়া সোণাপুৰৰ আজিকালি সোণাপুৰ কমলা বুলি ক'লে আমি ঘগুৱা বুলিয়ে শুনি আহিছিলোঁ সৰুৰ পৰা। গম পাইছোঁ চেঞ্জ হ'ল মানে ঘগুৱাৰ আজিকালি মানে তাৰ প্ৰডাকশ্যন বহুত সৰু মানে কমি গ'ল। এতিয়া মাৰকাঙৰ পৰা আহে মানে এইফালে যিটো পাহাৰ আছে মাৰকাঙৰ পৰা আহে। চ' এই সুন্দৰকৈ তেখেতে দিলে বনাই পেলাই এতিয়া খাব লাগে এতিয়া। মানে কমলা বুলি ক'লে মানে সোণাপুৰে ন? ইয়াত এই মাৰকাং পাহাৰ পালোঁ আৰু ক'ত খেতি আছে সোণাপুৰ আৰু মাৰকাঙে নেকি? এইটো ঘগুৱাটো কিয় বন্ধ হৈ গ'ল? ঘগুৱাটো আছে, মালটো আছে মানে কম ওলায় ন? উৎপাদনটো কম হৈ গৈছে। কিন্তু আমাৰ ভৈয়াম পৰি গ'ল না, আপোনাৰ পাহাৰ হৈছে পানীটো নৰখে। পানীটো এইফালে পৰাৰ লগে লগে নামি যায়, বস্তুটো মানে উৎপন্নটো পূৰা বঢ়িয়া হয়। খুব মানে জীৱ জন্তুবিলাক বস্তুটো কম পায়। তেতিয়া আপোনাৰ ধৰক জীৱ জন্তু বস্তু বেছি কৰে, যেতিয়া কলি লাগে তেতিয়া ধৰক খাই দিয়ে আধা জীৱ জন্তুবিলাকে, সেইকাৰণে বস্তুটো কম হয়। আপোনালোকে যে কমলা যে কিনে তাৰ পৰা এইটো কিমান দিন থাকে আপোনালোকৰ দোকানত? আমি ডেইলি কিনো। ডেইলি কিনে নাথাকে নেকি? মানে ধৰক কিমান দিন মানে ধৰক ফেইল নহ'ল আজি কিমান দিন থাকে ৰাখিব পাৰি? কিমান দিন মানে আমাৰ বেছিভাগ আমাৰ ধৰক আজি কিনিলোঁ, ধৰক আজি চেল নহ'ল, কালি খতম হৈ গ'ল, আকৌ কালি ৰাতিপুৱা কৰিলোঁ, আকৌ গধূলাৰ কাৰণে আনিলোঁ মাল। সেয়ে আপোনালোকে চাওক তেনে ছিজনেল বিজনেছ হয়, 3 মাহ বা 4 মাহৰ কাৰণে তেওঁলোকে বিজনেছ কৰে, ৰোড ছাইডত কৰে। তো আপোনালোকে এইটো চাইডে আহিলে অলপ হ'লেও তেওঁলোকক হেল্প কৰে। হেল্প মানে কি তেওঁলোকৰ পৰা কিনিলে তেওঁলোকৰ বিজনেছ কিনাটো হয়। দেখিছোঁ বিভিন্ন ধৰণৰ মানুহে আহিলে কিনে। মই এতিয়াও চকু লক্ষ্য কৰিছোঁ। মই এইটো চাইড ফুৰিব আহিলে প্ৰায় মই কমলাটো খাওঁ। তথাপিও আপোনালোকে আহিলে তেওঁলোকৰ পৰা কমলা কিনিব আৰু বেছি দাম দৰ নকৰিব, কাৰণ 10-20 টকা কমাই পেলাই কি লাভ হয় ন? যি কি ন উপায় নাই, যিটো ব্যক্তিগত কথা বাৰু, কাৰোবাৰ ধৰা দাম নিমিলে এইটো কাৰণে। কিন্তু তথাপিও 10-20 টকাৰ কাৰণে লাগিলে আপোনাৰ খাব লাগে আৰু ছিজনেল বস্তু এনজয় কৰিব লাগে। ইমান চাই বস্তু এক ছিজনে পাব, বাৰিষা ছিজন নাপায় না। তো সেইটো কাৰণে আজি মোৰ ব্লগটো যে সৰু ব্লগ এটা আছিল, মই আজি ব্লগটো এইটো কাৰণে বনাইছোঁ যে সোণাপুৰৰ ফালে সদায় মই আহোঁ, কিন্তু ইয়াৰ কমলা ক'ৰ পৰা আহে, কেনেকুৱা ধৰণৰ ইয়াৰ এতিয়া বৰ্তমান ইয়াৰ মাৰ্কেট কেনেকুৱা আছে, এইটো কাৰণে অকণমান মই জাষ্ট ইনফৰ্মেশ্যন ল'বৰ কাৰণে আহিছিলোঁ। কমলাও খালে বহুত ভাল, কমলা পাছে খোৱা নাই, মই আনাৰস খালোঁ। এতিয়া কমলা দুটামান খাম, খাই পেলাই এবাৰ লাহেকৈ ওলাম। তো ব'লকচোন ইয়াৰ পৰা ওলাওঁ আৰু বাকী কি আছে আৰু মই দেখুৱাব চেষ্টা কৰোঁ বাৰু। ব'লক বাৰু। মানে এটা বস্তু মই মন কৰিছোঁ, যদি আপুনি সোণাপুৰ আহে মানে কমলা নাখাওঁ বুলি থাকিব নোৱাৰে। আপুনি যদি ভাবে মই কমলা নাখাওঁ যদি ভাবি থাকে, কিন্তু ইমানেই দোকান আছে আপুনি পিছতকৈ বাধ্য হৈ যাব যে নাই খাওঁ আৰু এটা দুটা কমলা খোৱাই উচিত, তেনেকুৱা মানে ফিল হ'বই আপোনাৰ। ইমানেই দোকান আছে আৰু আপুনি চকু মুদি গ'লেও আপুনি মানে কমলা খাব লাগিব। ইমানে ইটো চাইডে আহিলে কমলা পূৰা গোন্ধ আহি যায়, ইমান দোকান আছে। তো নৱেম্বৰ ডিচেম্বৰ এনেকুৱা টাইমত যদি আহে আপুনি নিশ্চয় এবাৰ কমলা খাবই লাগিব ইয়াতে, আপুনি না কৰিব নোৱাৰে। তো আকৌ এখন দোকান মই চিলেক্ট কৰিলোঁ, ইয়াতে অকণ কমলা খাওঁ। বাইদেউ কমলা কিমানকৈ দিছে বাইদেউ? দুটা ল'লে কিমান দিব লাগিব? কমলা ল'লোঁ 20 টকা। মই অলপ আগতে যিটো আপোনালোক কৈছোঁ যে এইটো চাইডে আহিলে আপুনি নাখাওঁকৈ থাকিলেও আপোনাৰ খাবলৈ মন যাব। তো মই বাইদেউক এইটো কমলাতে খালোঁ। মই ইয়াত আৰু এখন দোকান সুধিলোঁ যে কমলা ক'ৰ পৰা আহে বুলি। তেওঁ ক'লে যে বান্দৰ গোপ বুলি, কাৰ্বি পাহাৰে হয়। তেওঁ নিশ্চয় বেলেগ গাঁৱৰ পৰা আহে। আগৰজনে বেলেগ এটা ক'লে, এতিয়া বাইদেৱে আকৌ বেলেগ এটা ক'লে। তো একচুৱেলি যিবোৰ গাঁও আছে কাৰ্বি গাঁও আছে, গাঁওবোৰৰ বেলেগ নাম আছে আৰু বেলেগ যিটো প্ৰডাকশ্যন হয় বেলেগ গাঁৱৰ পৰা আহে। সেই গাঁওবোৰৰ নামবোৰে নিশ্চয় য'ৰ পৰা মই কমলা খাই আছোঁ নিশ্চয় এইটো বান্দৰ গোপৰ পৰা আহিছে।
হয় কাৰ্বি পাহাৰৰ পৰা আহিছে কিন্তু বান্দৰগুৰি বুলি জেগাটোৰ পৰা আহিছে সেইটো কাৰণে মোক পাইছে যে বান্দৰগুৰিৰ পৰা আহিছে চ' ফ্ৰেণ্ডছ মই কমলা খোৱা হ'ল এতিয়া আকৌ লাহে লাহে ওলাওঁ আৰু টাইম হৈছে 4টা বাজি গ'ল লাহে লাহে বেলি পৰিব আৰু ঠাণ্ডাও লাগিব সোনকালে সোনকালে মানে হাইৱেৰ পৰা ওলাওঁ চিটিত সোমালে প্ৰব্লেম নাই কিন্তু হাইৱেত মানে বাইক চলাই বহুত ঠাণ্ডা লাগে তো ব'লক আমি সোনকালে সোনকালে পৰা ওলাওঁ আৰু ইয়াৰ পৰা গৈ জিৰাবাটত একাপ চাহ খাম আৰু এতিয়া কমলা খাই লৈছোঁ নহয় চাহ এতিয়া খাবতো নোৱাৰি জানো বাৰু কিন্তু লাহে লাহে যাওঁ আধা ঘণ্টামান লাগিব লাহে লাহে গ'লে তো আধা ঘণ্টাৰ পিছত তাতে জিৰাবাটতে চাহ খাম ব'লক জিৰাবাট যাওঁ চ' ফ্ৰেণ্ডছ মই চাহৰ অৰ্ডাৰ দিলোঁ আৰু এটা কথা কি হয় হেলমেট পিন্ধি থাকিলে মানে চুলি শেষ চুলি অৱস্থা মানে কি ক'ম মানে ইপিনে যায় তো যি কি নহওক চাহৰ অৰ্ডাৰ দিছোঁ আৰু পৰঠা চাহ খাওঁ কাৰণ মই ওলাই আহোঁতে মই জাষ্ট ভাত খাই পৰঠা হ'ব তো অলপ ঠাণ্ডাও লাগি আছে আৰু গৰম চাহ ৰাস্তাৰ ছাইডত তো মই ৰসগোল্লাও দিছোঁ মানে দুই প্ৰকাৰ ৰসগোল্লা অৰ্ডাৰ দিছোঁ এটা দিছোঁ গুড়ৰ আৰু এটা হৈছে যিটো চেনীৰে যিটো বনায় নৰ্মেল চ' ফ্ৰেণ্ডছ মই ভিডিঅ'টো মই ইয়াতে ৱাইণ্ড আপ কৰোঁ চ' বহুত দেৰি হৈ গ'ল আৰু এতিয়া অলমষ্ট 5টা বাজিবলৈ হ'ল ঠাণ্ডাও বহুত পৰিছে লাহে লাহে কাৰণ মই যিহেতু মেঘালয় বৰ্ডাৰত আছোঁ সেইটো চাইডে অলপমান ঠাণ্ডাটো বেছি চ' আজি মই ব্লগটো গম পালে জাষ্ট এনেই আৰু এটা ব্লগ বনাইছিলোঁ মটৰ ব্লগ এটা তাৰ ফলত আপোনালোকক মই সোণাপুৰৰ কমলাৰ বিজনেছ কেনেকুৱা এইবাৰ কমলা কেনেকুৱা ধৰণৰ কমলা আহিছে ক'ৰ পৰা আহিছে সেইবোৰ দেখাবৰ চেষ্টা কৰিলোঁ চ' আশা কৰি ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাৰিব ঠিক এইদৰে আন ভিডিঅ' আকৌ লগ পাম টিল দেন টেক কেয়াৰ টাটা বাই বাই